বন্ধুসকল, এতিয়া কেঁচা আমৰ বতৰ। নিমখ জলকীয়া সানি কেঁচা আম খাই ভাল নোপোৱা মানুহ খুব কমেই আছে। কোনোবা চাটনি বনাই খা, কোনোবাই আচাৰ বনাই খা। কিন্তু আপুনি জানেনে, এই টেঙা কেঁচা আমেই আপোনাৰ শৰীৰক বহু ডাঙৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। হয় বন্ধুসকল, কেঁচা আম কেৱল সোৱাদৰ বাবে নহয়, ই হৈছে ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেণ্টে ভৰপূৰ এক স্বাস্থ্যকৰ ফল। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম, কেঁচা আম খালে শৰীৰত কি কি উপকাৰ হয়, কেঁচা আমে হজম শক্তি কেনেকৈ বৃদ্ধি কৰে, কেঁচা আমে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰে, কেঁচা আমে হৃদযন্ত্ৰ আৰু ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰে, কেঁচা আমে হিট ষ্ট্ৰোকৰ পৰা কেনেকৈ ৰক্ষা কৰে, কেঁচা আমে দাঁত আৰু মুখৰ যত্ন কেনেকৈ লয়, ছাল উজ্জ্বল আৰু সুন্দৰ কেনেকৈ কৰে, কেঁচা আম খালে ওজন কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, কেঁচা আমত কিমান পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে, কেঁচা আমে ডিহাইড্ৰেশ্যন কেনেকৈ ৰোধ কৰে, তেজৰ চেনি নিয়ন্ত্ৰণত কেনেকৈ সহায় কৰে, আইৰণৰ শোষণ বৃদ্ধি কেনেকৈ কৰে, কেঁচা আমে স্কাৰ্বি প্ৰতিৰোধ কৰেনে, এচিডিটি কেনেকৈ কমি যোৱাত সহায় কৰে, আৰু কেঁচা আমে শৰীৰত কেনেকৈ এন্টিঅক্সিডেণ্ট সুৰক্ষিত ৰাখে। এই গোটেইবিলাক সমস্যা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। 1 নম্বৰ হৈছে কেঁচা আমে হজম শক্তি কেনেকৈ বৃদ্ধি কৰে। কেঁচা আম হজম শক্তি বৃদ্ধি কৰাত অত্যন্ত উপকাৰী। ইয়াত থকা প্ৰাকৃতিক এনজাইম আৰু আঁহজাতীয় উপাদানে খাদ্য সহজে হজম কৰাত সহায় কৰে। আপুনি বদহজম, গেছ, কোষ্ঠকাঠিন্য বা এচিডিটি আদিৰ সমস্যাত ভুগি আছে নেকি? তেনেহ'লে আপোনাৰ বাবে কেঁচা আম যথেষ্ট লাভজনক হ'ব পাৰে। ই পেটৰ অতিৰিক্ত এচিড কমাই, পেট ঠাণ্ডা ৰাখে আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰে। বিশেষকৈ গৰমৰ দিনত কেঁচা আম খালে শৰীৰ সতেজ অনুভৱ হয়। কেঁচা আমৰ চৰবত বা চাটনি বনাই খালে কিডনিৰ স্বাস্থ্য ভাল থাকে আৰু পেটৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। কেঁচা আমে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰে। কেঁচা আম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত অত্যন্ত সহায়ক। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ইমিউন ছিষ্টেম শক্তিশালী কৰে, ফলত চৰ্দি কাহ, ভাইৰাছ সংক্ৰমণ আৰু বিভিন্ন ৰোগৰ পৰা শৰীৰ সুৰক্ষিত থাকে। কেঁচা আমত থকা এন্টিঅক্সিডেণ্টে শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কোষসমূহক সুস্থ ৰাখে। নিয়মিত কেঁচা আম খালে শৰীৰত শক্তি বৃদ্ধি হয় আৰু সহজে অসুস্থ হোৱাৰ সম্ভাৱনা কমি যায়। শিশু, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন লোকসকলৰ বাবে কেঁচা আম যথেষ্ট উপকাৰী। কেঁচা আমে হৃদযন্ত্ৰ আৰু লিভাৰক কেনেকৈ সুস্থ ৰাখে। কেঁচা আম হৃদযন্ত্ৰ আৰু লিভাৰৰ স্বাস্থ্য ভাল ৰাখিবলৈ সহায় কৰে। ইয়াত থকা পটাছিয়াম ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সুস্থ ৰাখে। লগতে কেঁচা আমে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰি লিভাৰৰ কাৰ্যক্ষমতা উন্নত কৰে। নিয়মিত কেঁচা আম খালে হৃদৰোগ আৰু লিভাৰৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। কেঁচা আমে শৰীৰৰ উষ্ণতা কেনেকৈ ৰক্ষা কৰে। কেঁচা আম গ্ৰীষ্মকালত শৰীৰক উষ্ণতাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে। ই শৰীৰক শীতল কৰি ৰাখে আৰু ডিহাইড্ৰেশ্যন ৰোধ কৰাত সহায় কৰে। কেঁচা আম খালে শৰীৰত হেৰুওৱা নিমখ ইলেক্ট্ৰলাইট পুনৰ ভৰাই তোলে, যাৰ ফলত হিট ষ্ট্ৰোকৰ সম্ভাৱনা কমি যায়। গৰমৰ দিনত ই শৰীৰ সতেজ আৰু শক্তিশালী কৰি ৰাখে। কেঁচা আমে দাঁত আৰু ছালক কেনেকৈ সহায় কৰে। কেঁচা আম দাঁত আৰু ছালৰ যত্ন লোৱাত যথেষ্ট উপকাৰী। ই দাঁতৰ ক্ষয় ৰোধ কৰে, আঁঠু মজবুত কৰে আৰু মুখৰ দুৰ্গন্ধ কমোৱাত সহায় কৰে। লগতে ইয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টে ছাল উজ্জ্বল আৰু সতেজ কৰি ৰাখে। নিয়মিত কেঁচা আম খালে মুখৰ ব্ৰণ, ক'লা দাগ আদি বেমাৰৰ পৰা ৰক্ষা পাব পাৰি আৰু ছালৰ স্বাভাৱিক উজ্জ্বলতা বৃদ্ধি কৰে। কেঁচা আমে কেনেকৈ ছাল সুন্দৰ কৰে। কেঁচা আমে ছাল সুন্দৰ কৰে। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত ই অৰিহণা যোগায়। কলাজেন উৎপাদনৰ বাবে পৰ্যাপ্ত ভিটামিন চি অতি প্ৰয়োজনীয়, যিয়ে ছালৰ স্থিতিস্থাপকতা, শক্তি আৰু বয়স বৃদ্ধি বিৰোধিতা গুণ বজাই ৰাখে। আপোনাৰ খাদ্য তালিকাত সতেজ আম অন্তৰ্ভুক্ত কৰিলেও ব্ৰণ আৰু ক'লা দাগ চিকিৎসাত সহায় হ'ব পাৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পাব পাৰে। কেঁচা আম খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। কেঁচা আম ওজন নিয়ন্ত্ৰণ কৰাত সহায়কাৰী এক স্বাস্থ্যকৰ ফল। ইয়াত কেলৰি কম আৰু আঁহ বেছি থকাৰ বাবে পেট বহু সময়ত ভৰপূৰ অনুভৱ হয়, ফলত অতিৰিক্ত খোৱাৰ ইচ্ছা কমে। কেঁচা আম হজম শক্তি উন্নত কৰে।
যিয়ে শৰীৰৰ মেটাবলিজিম ভাল ৰাখে। সেয়েহে নিয়মিত কেঁচা আম খালে ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। কেঁচা আমে শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ কেনেকৈ বজাই ৰাখে? কেঁচা আম ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ এক পুষ্টিকৰ ফল। ইয়াত ভিটামিন এ, চি, ই, কে, ফলেট, পটাছিয়াম আৰু মেগনেছিয়াম আদি বহু প্ৰয়োজনীয় উপাদান থাকে। এই পুষ্টি গুণসমূহে শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে আৰু শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে। নিয়মিত কেঁচা আম খালে শৰীৰ সতেজ আৰু সবল হৈ থাকে। কেঁচা আমে কেনেকৈ ডিহাইড্ৰেশ্যন ৰোধ কৰে? কেঁচা আম ডিহাইড্ৰেশ্যন ৰোধ কৰাত অত্যন্ত সহায়ক। গৰমৰ দিনত অতিৰিক্ত ঘামৰ ফলত শৰীৰ পানী আৰু প্ৰয়োজনীয় নিমখ কমি যায়। কেঁচা আম বা ইয়াৰ চৰ্বত খালে শৰীৰত হেৰুওৱা তৰল পদাৰ্থ আৰু ইলেক্ট্ৰলাইট পুনৰ ভৰাই তোলে। ই শৰীৰ শীতল কৰি ৰাখে, ক্লান্তি কমায় আৰু হিট ষ্ট্ৰ'কৰ সম্ভাৱনা কমি যোৱাত সহায় কৰে। যে কেঁচা আমে কেনেকৈ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে? পকা আমৰ তুলনাত কেঁচা আমৰ গ্লাইচেমিক সূচাংক কম আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাত সহায় কৰিব পাৰে। তদুপৰি কেঁচা আমত এনে যৌগ থাকে যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেঁচা আমে কেনেকৈ শৰীৰত আইৰণৰ শোধনত সহায় কৰে? কেঁচা আমত ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ ফলত বিশেষকৈ মহিলা আৰু নিৰামিষভোজীৰ ক্ষেত্ৰত আইৰণৰ অভাৱত ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। কেঁচা আমে কেনেকৈ স্কাৰ্বি প্ৰতিৰোধ কৰে? যদি আপোনাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি নাথাকে, তেন্তে আপোনাৰ স্কাৰ্বি হ'ব পাৰে, যাৰ ফলত আঁঠুৰ পৰা তেজ ওলোৱা, ভাগৰুৱা, গাঁঠিৰ বিষ হ'ব পাৰে। কেঁচা আমত ভিটামিন চি পোৱা যায় আৰু এই অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে। কেঁচা আমে কেনেকৈ এচিডিটি হ্ৰাস কৰে? কেঁচা আম এচিডিটি হ্ৰাস কৰাত যথেষ্ট উপকাৰী। ই পেটৰ অতিৰিক্ত এচিড কমাই পাচন প্ৰক্ৰিয়াত উন্নত কৰে। কেঁচা আমৰ ক্ষাৰকীয় গুণে হাৰ্টবাৰ্ণ, গেছ আৰু এচিডিটি ৰিফ্লাক্সৰ সমস্যা কমোৱাত সহায় কৰে। বিশেষকৈ গৰমৰ দিনত কেঁচা আম খালে পেট ঠাণ্ডা থাকে আৰু অস্বস্তি কম অনুভৱ হয়। নিয়মিত কেঁচা আম খালে পেট সুস্থ। কেঁচা আমে কেনেকৈ অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ কৰে? কেঁচা আমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। পলিফিনল নামৰ এণ্টিঅক্সিডেণ্টে যিয়ে আপোনাৰ শৰীৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে। এণ্টিঅক্সিডেণ্টে অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু এইদৰে কিছুমান দীৰ্ঘদিনীয়া ৰোগ যেনে কেঞ্চাৰ, আয়ুৰ অৱক্ষয়ী ৰোগ, হৃদৰোগ আদিৰ সম্ভাৱনাত হ্ৰাস কৰাত সহায় কৰে। তেন্তে বন্ধুসকল, এটা সাধাৰণ কেঁচা আমেই আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী আজি নিশ্চয় জানিলে। সেয়েহে এই গৰমৰ বতৰত নিজৰ খাদ্য তালিকাত কেঁচা আম নিশ্চয় অন্তৰ্ভুক্ত কৰক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, চেনেলটি ছাবস্ক্ৰাইব কৰক।